মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ঠিক আছে প্ৰথমটো চেপ্টাৰৰ প্ৰথমটো লেছনটিৰ নাম হৈছে অৰ্থাৎ পাঠটিৰ নাম হৈছে জীৱৰ বৈশিষ্ট্য। এই পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে কি কৰিব লাগিব, তোমালোকে ধুনীয়াকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাব লাগিব, ঠিক আছে? তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা, মই তোমালোকক কেৱল আজিৰ ভিডিঅ'ত বুজাই দিবলৈহে চেষ্টা কৰিম পাঠটি, ঠিক আছে? অন্য এটা ভিডিঅ'ত তোমালোকক কুৱেশ্যন আনসাৰ খিনিও কৰি দিম। কেৱল তোমালোকে কুৱেশ্যন আনসাৰ খিনি কৰিলেই নহব, ঠিক আছে? তোমালোকে ধুনীয়াকে পাঠটো বুজি ল'ব লাগিব, কাৰণ পৰীক্ষাত তোমালোকৰ ভিতৰৰ পৰা বহুতো কুৱেশ্যন দিব, ঠিক আছে? তে পাঠটো ভালদৰে বুজি ল'লেহে তোমালোকে ভিতৰৰ কুৱেশ্যন সমূহো ধুনীয়াকে আনসাৰ সমূহ লিখিব পাৰিবা। প্ৰথমতে আমি জানো আহাচোন জীৱ আৰু জড়নো কি হয়। জীৱ অৰ্থাৎ লিভিং থিংছ, যিবোৰ বস্তুৰ প্ৰাণ আছে, যিবোৰে উশাহ নিশাহ লয়, খাদ্য গ্ৰহণ কৰে, বংশ বৃদ্ধি কৰে আৰু বৃদ্ধি পায়, সেইবোৰক কি বুলি কোৱা হয়? জীৱ বুলি কোৱা হয়। উদাহৰণ দিছে মানুহ, পশু পক্ষী, গছ গছনি, পোক পতংগ আদি, হয়নে? তাৰপিছত জীৱ কোনবোৰ? যিবোৰ বস্তুৰ কি আছে? প্ৰাণ আছে, হয়নে? যিবোৰে কি লয়? উশাহ নিশাহ লয়। অৰ্থাৎ চোৱা, জীৱ যেনে ধৰা আমি নিজেও জীৱ, হয়নে? কিহৰ কাৰণে আমি জীৱ? কাৰণ আমাৰ কি আছে? প্ৰাণ আছে, হয়নে? প্ৰাণ থকালৈকেহে আমি কি কৰিম? জীয়াই থাকিম, হয়নে? একেধৰণে যিবোৰে উশাহ নিশাহ লয়, অৰ্থাৎ আমি কি কৰো? উশাহ লৈ আছো নে? তোমালোকে মন কৰাচোন, নাকেৰে কি কৰি আছা? উশাহ নিশাহ লৈ আছে, হয়নে? তো যিবোৰে উশাহ নিশাহ লয়, লগতে খাদ্য গ্ৰহণ কৰে, জীৱক কি লাগে? খাদ্য লাগে, হয়নে? আমি যদি খাদ্য নাখাওঁ আমাৰ কি হ'ব? মৃত্যু হৈ যাব। গতিকে খাদ্য জীৱ কি কৰে? খাদ্য গ্ৰহণ কৰে, লগতে বংশ বৃদ্ধি কৰে, হয়নে? বংশ বৃদ্ধি কৰে মানে কেনেকুৱা? যেনে ধৰা তোমালোকৰ মা দেউতাই তোমালোকক জন্ম দিছে, হয়নে? অৰ্থাৎ কি হৈছে? বংশ বৃদ্ধি হৈছে, সেইটোকে কৈছে। আৰু বৃদ্ধি পায়, হয়নে? লাহে লাহে তোমালোক কি হৈ আছা? এবাৰ যেনে ক্লাছ 5 পাইছা, অলপমান ডাঙৰ হলা, হয়নে? ক্লাছ 6ত আৰু অলপ ডাঙৰ হবা, এনেকে কি হৈছে? তোমালোকেও ডাঙৰ হৈ গৈ আছা। গতিকে জীৱ কাক বোলে? যিবোৰৰ কি আছে? প্ৰাণ আছে, যিবোৰে উশাহ নিশাহ লয়, যিবোৰে খাদ্য গ্ৰহণ কৰে, বংশ বৃদ্ধি কৰে, বৃদ্ধি পায়, সেইবোৰক কি বুলি কোৱা হয়? জীৱ বুলি কোৱা হয়। এতিয়া এনেকুৱা ধৰণৰ কোনবোৰ আছে চোৱাচোন, যেনে আমি মানুহ জীৱ, কাৰণ আমি কি কৰো? আমাৰ প্ৰাণ আছে, আমি উশাহ নিশাহ লওঁ, আমি খাদ্য খাওঁ, আমি বংশ বৃদ্ধি কৰো, আৰু আমাৰ বৃদ্ধিও হয়। গতিকে পশু পক্ষীবোৰ যেনে গৰু ছাগলী আদিবোৰ, হয়নে? ইহঁতো জীৱ, কিহৰ কাৰণে? ইহঁতৰ কি আছে? প্ৰাণ আছে, হয়নে? ইহঁতেও কি কৰে? উশাহ নিশাহ লয়, খাদ্য গ্ৰহণ কৰে, বংশ বৃদ্ধি কৰে, লগতে ইহঁতেও কি হয়? বৃদ্ধি পায়, যেনে ছাগলীৰ পোৱালিটোৰ পৰা লাহে লাহে ডাঙৰ হয়, হয়নে? সেইটোকে কৈছে। ঠিক একেধৰণে গছ গছনিবোৰো হৈছে জীৱ। গছ গছনিবোৰো জীৱ, কিহৰ কাৰণে? গছৰো কি আছে? প্ৰাণ আছে, হয়নে? আছেনে গছৰ প্ৰাণ? কমেন্ট সেকশ্যনত জনাবাচোন। যিবোৰে কি কৰে? উশাহ নিশাহ লয়, লগতে গছৰো কি হয়? বৃদ্ধি হয়, লগতে গছেও খাদ্য গ্ৰহণ কৰে। খাদ্য কেনেকৈ গ্ৰহণ কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া, তাক কি বুলি কয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কয়। গতিকে গছ গছনিও কি কৰে? খাদ্য গ্ৰহণ কৰে, হয়নে? চোৱা, আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰো। খাদ্যৰ বাবে আমি কাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে? আন উদ্ভিদ অথবা আন প্ৰাণীৰ ওপৰত আমি খাদ্যৰ বাবে, অৰ্থাৎ মানুহবোৰে আন উদ্ভিদ বা প্ৰাণীৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰিব লাগে। কিন্তু গছ গছনিটো সেইটো তেনেকুৱা নহয়, গছ গছনি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, ঠিক আছে? পোক পতংগবোৰ, গতিকে এইবোৰ কিহৰ উদাহৰণ? জীৱৰ, ঠিক আছে? এতিয়া পৰীক্ষাত যদি সোধে জীৱ কাক বোলে, তোমালোকে এনেধৰণৰ লিখিব পাৰা। উদাহৰণ তোমালোকে ইয়াৰে যিকোনো দুটা লিখিলেও হ'ব। আশা কৰিছো বুজি পালা। এতিয়া জড়নো কাক কয় চাবা। জড়, নন লিভিং থিংছ, ঠিক আছে? চোৱা, যিবোৰ বস্তুৰ প্ৰাণ নাই, যিবোৰে উশাহ নিশাহ নলয়, নিজে লৰচৰ কৰিব নোৱাৰে আৰু খাদ্য গ্ৰহণ নকৰে, সেইবোৰকে জড় বুলি কোৱা হয়। আৰু কি কৈছে? যিবোৰ বস্তুৰ প্ৰাণ নাই, যেনে চোৱাচোন, এইটো কি কৰি আছো? মই লিখি আছো। ইয়াৰ প্ৰাণ আছে জানো? ইয়াৰ প্ৰাণ নাই, হয়নে? যিবোৰে উশাহ নিশাহ নলয়, এইডালৰ কিবা কোনোবা ফালে উশাহ নিশাহ লব নেকি? নলয়, হয়নে? নেক্সট চোৱা, নিজে লৰচৰ কৰিব নোৱাৰে। চোৱাচোন, এইডাল যদি মই এইডাল য'ত থৈ দিওঁ তাতে থাকিব, হয়নে? এইডাল নিজে লৰচৰ কৰিব নোৱাৰে, গতিকে এইডাল কি হব? জড়, ঠিক আছে? আৰু খাদ্য গ্ৰহণ নকৰে, খাদ্য খায় নেকি? এইডালে নাখায়, গতিকে এইডাল কি হব? জড় হব, ঠিক আছে? একেধৰণে আমাৰ চাৰিওফালে থকা শিলবোৰ জড়, মাটি জড়, পানী জড়, কিতাপ জড়, টেবুল চকী জড়, গাড়ী আদিবোৰ কি হয়? জড়। বা এই যিখন বৰ্ডত তোমালোকে চাই আছা, এইটো কি হয়? জড় হয়, ঠিক আছে? কাৰণ
ইয়াৰ কি নাই প্ৰাণ নাই উশাহ নিশাহ নলয় নিজে লৰচৰ কৰিব নোৱাৰে খাদ্য গ্ৰহণ নকৰে ঠিক আছে গতিকে এইবোৰ কি হয় জড় আশা কৰিছো জীৱ আৰু জড় কাক বোলে ধুনীয়াকৈ তোমালোকে বুজি পালা তো পৰীক্ষাত তোমালোকৰ আহিব জীৱ কাক বোলে বা জড় কাক বোলে উদাহৰণ বা জীৱৰ দুটা উদাহৰণ দিবলৈ দিব পাৰে মনত ৰাখিবা তোমালোকে ঠিক আছে নেক্সট ওয়ান প্ৰাণ থকা জীৱই কিছুমান বিশেষ গুণ বা বৈশিষ্ট্য দেখুৱাই জীৱৰ কিছুমান বৈশিষ্ট্য ইয়াতে আমাক দি থোৱা আছে কি কৈছে চোৱা প্ৰাণ থকা জীৱই ঠিক আছে অৰ্থাৎ জীৱবোৰৰ কিছুমান বৈশিষ্ট্য ইয়াতে আমাক ধুনীয়াকৈ দিছে কি বৈশিষ্ট্য দিয়া আছে চাও আহাচোন প্ৰথমটো চোৱাচোন জীৱৰ শৰীৰত প্ৰটোপ্লাজম নামৰ এবিধ পদাৰ্থ থাকে জীৱবোৰৰ শৰীৰত কি থাকে প্ৰটোপ্লাজম নামৰ এবিধ পদাৰ্থ থাকে নেক্সট চোৱা জীৱই জন্ম দিব পাৰে হয়নে জীৱ যেনে ধৰা গৰু ছাগলীৰ মই উদাহৰণ হিচাপত ললো গৰু ছাগলী কি কৰিব পাৰে জন্ম দিব পাৰে অৰ্থাৎ বংশ বৃদ্ধি কৰিব পাৰে জীৱই ঠিক আছে যেনেদৰে তোমালোকৰ মা দেউতাই কি কৰিছে তোমালোকক জন্ম দিছে একে ধৰণে জীৱ কি কৰিব পাৰে জন্ম দিব পাৰে নেক্সট ওয়ান জীৱৰ শৰীৰৰ বৃদ্ধি অৰ্থাৎ গ্ৰোথ আৰু বিকাশ হয় হয়নে জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয় যেনেদৰে তোমালোকে লাহে লাহে ডাঙৰ হৈ আছে হয়নে অৰ্থাৎ তোমালোকৰ কি হৈছে বৃদ্ধি হৈছে আৰু লাহে লাহে কি হৈছে বিকাশ হৈ আছে ঠিক আছে এটুকে ইয়াতে বুজাইছে গতিকে জীৱৰ শৰীৰত কি হয় বৃদ্ধি আৰু বিকাশ হয় নেক্সট ওয়ান জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়নে আমি জীৱবোৰে যদি খাদ্য নাখাও যেনে গছ গছনি বা আমি বা আন জীৱ জন্তুবোৰ হয়নে এইবোৰ জীৱ এই জীৱ যদি খাদ্য নাখায় বা আমি নিজকে ধৰি ললো হয়নে আমি চোৱা আমি মানুহবোৰ জীৱ হয়নে আমি যদি নিজে খাদ্য নাখাও আমাৰ কি হ'ব এটা সময়ত মৃত্যু হৈ যাব গতিকে জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হ'ব কিহৰ কাৰণে খাদ্যৰ প্ৰয়োজন কাৰণ সেই জীৱই খোৱা খাদ্যৰ দ্বাৰাই কাম কৰিবলৈ জীৱই শক্তি পায় ঠিক আছে নেক্সট চোৱা জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে ঠিক আছে জীৱৰ কি আছে চোৱা জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে হয়নে তোমালোকে চোৱাচোন লক্ষ্য কৰা তোমালোকে নাকেৰে কি কৰিছা উশাহ নিশাহ লৈ আছা হয়নে শ্বাস প্ৰক্ৰিয়া আছে যেতিয়ালৈকে উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো চলি থাকিব তেতিয়ালৈকে আমি জীয়াই থাকিম ঠিক আছে নেক্সট চোৱা জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় এতিয়া বহুত ছাত্ৰ ছাত্ৰী উদ্দীপকনো কি হয় বুজি নাপায় উদ্দীপক মানে চোৱা ইয়াত কি কৈছে যেনে লাজুকী লতাৰ পাত হয়নে বহুতেই দৃশ্য দেখিছা লাজুকী লতাৰ পাত তে লাজুকী লতা যদি আমি কি কৰো টাচ কৰি দিও এনেকে যদি হাতেৰেও চুই দিও কি হৈ যায় তৎক্ষণাত জাপ খাই যায় এইটোৱে হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা ঠিক আছে একে ধৰণে তোমালোকে প্ৰত্যেককে কেঁচু নিশ্চয় দেখিছা হয়নে কেঁচুডাল তোমালোকে চাবাচোন কেঁচুডাল যদি লাহেকৈ টাচ কৰি দিয়া কি হৈ যায় কোচ খাই যায় হয়নে বা তোমালোকে চোৱাচোন গৰম লাগিলে বা ধৰি লোৱা গৰম কিবা এটা বস্তুত আমাৰ হাতখন এনেকে টাচ ধৰি গ'ল হয়নে এনেকে ধৰা গৰম কিবা এটা বস্তুত আমাৰ হাতখন টাচ ধৰি গ'ল আমি তৎক্ষণাত কি কৰো হাতখন তাৰ পৰা আঁতৰাই আনো তে এইটোকে কি কয় উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা গতিকে জীৱই কি কৰে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিঅটো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা নেক্সট হোৱা জীৱৰ নিৰ্দিষ্ট আয়ুস থাকে হয়নে জীৱৰ কি থাকে নিৰ্দিষ্ট আয়ুস থাকে কোনো এটা জীৱই যেনে ধৰা আমি নিজেও হয়নে এটা নিৰ্দিষ্ট সময়লৈকে আমি জীয়াই থাকিব পাৰিম এটা নিৰ্দিষ্ট সময়ৰ পিছত আমাৰো কি হ'ব মৃত্যু হ'ব যেনে চোৱা আমাৰ মানুহৰ সাধাৰণতে আমি কিমান বছৰ জীয়াই থাকো 120 বছৰ ঠিক আছে 120 বছৰলৈকে মানুহে সাধাৰণতে জীয়াই থাকিব পাৰে ঠিক আছে আশা কৰিছো বুজি পালা এতিয়া ইয়াৰে পিছত ইয়াৰে গোটেইখিনি আৰু ভালদৰে এক্সপ্লেইন কৰা হৈছে তোমালোকে ভালদৰে মনোযোগেৰে শেষলৈকে চাই থাকিবা লগতে তোমালোক জনাব বিচাৰিছো যে ইয়াৰে পিডিএফ সমূহ লগতে সম্পূৰ্ণ উত্তৰসমূহ তোমালোকে আমাৰ এপত পাবা যেখন ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অথবা স্ক্ৰিনত দেখা এই নাম্বাৰটো অৰ্থাৎ 9954174571 এই নাম্বাৰটো তোমালোকে আমাক অনলাইন ক্লাছৰ বাবে মেছেজ কৰি সুধিব পাৰিবা যদি তোমালোকে বুজি পাইছা তেতিয়া তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি নেক্সট জীৱৰ শৰীৰত প্ৰটোপ্লাজম নামৰ এবিধ কি থাকে পদাৰ্থ থাকে এটো মই ক'লে নেক্সট হোৱা প্ৰটোপ্লাজম কি হয় প্ৰটোপ্লাজম হৈছে সকলো জীৱৰ শৰীৰত কি থাকে এই যেটো প্ৰটোপ্লাজম থাকে এই প্ৰটোপ্লাজম নামৰ এবিধ কি থাকে পদাৰ্থ থাকে নেক্সট হোৱা কোষৰ বিষয়ে দিছে এই জীৱৰ প্ৰটোপ্লাজম এই প্ৰটোপ্লাজমবোৰ সৰু সৰু কোঠালিৰ দৰে গোটত কি কৰে সোমাই থাকে ইয়াকে কি বুলি কয় কোষ বুলি কোৱা হয় পৰীক্ষাত যদি আহে কোষ কাক বোলে তোমালোকে এনেকৈ লিখিব পাৰা যে প্ৰটোপ্লাজমবোৰ সৰু সৰু কোঠালিৰ দৰে গোটত সোমাই থাকে ইয়াকে কোষ বুলি কোৱা হয় আৰু যিমানবোৰ জীৱ আছে সকলো জীৱৰে শৰীৰটো কিহৰ দ্বাৰা গঠিত কোষৰ দ্বাৰা গঠিত তোমালোকৰ খালি ঠাই দিব পাৰে যে সকলো জীৱৰ শৰীৰ দেশৰ দ্বাৰা গঠিত কি লিখিব লাগিব সকলো জীৱৰ শৰীৰে কোষৰ দ্বাৰাই গঠিত এতিয়া চোৱা এককোষী আৰু বহুকোষী জীৱ
এককোষী জীৱ কি হয় কিছুমান জীৱৰ শৰীৰ মাত্ৰ এটা কোষেৰে গঠিত যেনে ব্যাকটেৰিয়া এমিবা আদি হয়নে এইবোৰ কি হয় এককোষী জীৱ অৰ্থাৎ এই জীৱবোৰৰ কি হয় শৰীৰ মাত্ৰ এটা কোষেৰে গঠিত অৰ্থাৎ জীৱৰ শৰীৰ মাত্ৰ এটা কোষেৰে গঠিত সেইবোৰ জীৱ কি বুলি কোৱা হয় এককোষী জীৱ বুলি কোৱা হয় পৰীক্ষাত তোমালোকক এককোষী জীৱৰ উদাহৰণ সুধিব পাৰে তেতিয়া হলে তোমালোকে ব্যাকটেৰিয়া এমিবা আদিবোৰ লিখিব পাৰিবা নেক্সট বহুকোষী জীৱৰ বিষয়ে দিছে বহুকোষী জীৱ কি হয় মানুহ অৰ্থাৎ আমি নিজেও লগতে গছ গছনি আদিৰ দৰে যিবোৰ ডাঙৰ ডাঙৰ জীৱ আছে সেই ডাঙৰ ডাঙৰ জীৱবোৰৰ শৰীৰত কি থাকে কোটি কোটি কোষ থাকে ঠিক আছে যেহেতু চোৱা এটাতকৈ বেছি কোষ থাকে হয়নে বা কোটি কোটি কোষ থাকে সেইবাবে এইবোৰ কি বুলি কোৱা হয় বহুকোষী জীৱ বুলি কোৱা হয় আশা কৰিছো বুজি পাইছা যে নেক্সট চাবা জড় পদাৰ্থ মনত ৰখা প্ৰয়োজন যে কেৱল জীৱহে কোষৰ দ্বাৰা গঠিত জড় পদাৰ্থ কোষেৰে গঠিত নহয় অৰ্থাৎ তোমালোকে মনত ৰাখিবা যে জীৱহে কি হয় কোষৰ দ্বাৰা গঠিত যিবোৰ জড় আছে যেনে মাটি শিল বালি এইবোৰ জড় হয়নে এই টেবুলখন এইডাল গোটেইবোৰ জড় বা মই পিন্ধা এইটো হয়নে গোটেইবোৰ কি হয় জড় তে এইবোৰ কোষেৰে গঠিত নহয় কেৱল জীৱবোৰহে কোষেৰে গঠিত নেক্সট চাবা প্ৰটোপ্লাজমৰ উপাদান প্ৰটোপ্লাজম বিভিন্ন জৈৱ আৰু অজৈব পদাৰ্থৰ সংমিশ্ৰণ ঠিক আছে প্ৰটোপ্লাজমৰ 80 পৰা 90% কি হয় পানী এটো পৰীক্ষাত আহে ইম্পৰ্টেন্ট হয় ঠিক আছে এটো মনত ৰাখিবা ইম্পৰ্টেন্ট পৰীক্ষাত 1 নম্বৰ কোৱেশ্চন কেতিয়াবা দি দিয়ে প্ৰটোপ্লাজমৰ কি হয় 80 পৰা 90% পানী ইয়াত থকা আৰু প্ৰটোপ্লাজমত থকা অন্যান্য পদাৰ্থসমূহ আমাক দিয়া আছে এইবোৰ কি হয় প্ৰটিন নিউক্লিক এসিড লিপিড আৰু কাৰ্বহাইড্ৰেট ঠিক আছে ইয়াৰ উপৰিও প্ৰটোপ্লাজমত কি থাকে বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ প্ৰটোপ্লাজমত পোৱা যায় নেক্সট চাবা জীৱৰ বৈশিষ্ট্যসমূহ যেনে প্ৰজনন ঠিক আছে অৰ্থাৎ চোৱা জীৱই নিজৰ নিচিনা নতুন জীৱৰ জন্ম দিব পাৰে জীৱই কি কৰিব পাৰে নিজৰ নিচিনা নতুন জীৱৰ জন্ম দিব পাৰে যেনে তোমালোকৰ মা দেউতাই তোমালোকক জন্ম দিছে হয়নে বা মোৰ মা দেউতাই মোক জন্ম দিছে হয়নে গতিকে জীৱই কি কৰিছে নিজৰ নিচিনা কি কৰিছে নতুন জীৱৰ জন্ম দিছে জানে উদ্ভিদও কি হয় জীৱ উদ্ভিদেও কি কৰে নিজৰ নিচিনাই আৰু বেলেগ উদ্ভিদৰ কি হ'ব পাৰে জানে উদ্ভিদৰ গুটিৰ পৰা কি হয় অন্য গছ হয় ঠিক আছে একে ধৰণে ইয়াত হেতুকে কৈছে যে জীৱই নিজৰ নিচিনা নতুন জীৱৰ জন্ম দিব পাৰে বৃদ্ধি জন্মৰ পিছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা যেটো প্ৰক্ৰিয়া তাকেই বৃদ্ধি বুলি কোৱা হয় অৰ্থাৎ চোৱা গ্ৰোথ জন্মৰ পৰা যেনে তোমালোকে জন্ম পাইছা হয় না জন্ম পোৱাৰ পিছত কি হৈছে তোমালোকে একেলগে ইমান ডাঙৰ হৈছা জানো নিশ্চয় হোৱা নাই তোমালোকে লাহে লাহে ডাঙৰ হৈ আহি আছে হেতুকে কৈছে যে জন্মৰ পিছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা যেটো প্ৰক্ৰিয়া তাকেই বৃদ্ধি বুলি কোৱা হয় কিন্তু একেবাৰে আমাৰ মৃত্যুলৈকে আমাৰ যেটো শৰীৰ বা দেহ হেতু কি হয় বৃদ্ধি হৈ নাথাকে কেতিয়ালৈকে বৃদ্ধি হ'ব এটা নিৰ্দিষ্ট সময়লৈকে হেতু বৃদ্ধি হ'ব প্ৰায় ধৰা 16 পৰা 21 বছৰ মানলৈকে আমাৰ শৰীৰবোৰ কি হৈ থাকে বিশেষকৈ মানুহৰ শৰীৰবোৰ কি হৈ থাকে বৃদ্ধি হৈ থাকে ঠিক আছে নেক্সট চাবা বিকাশ বৃদ্ধিৰ সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰিৱৰ্তন ঘটি পৰিণত অৱস্থা পোৱা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৱে হৈছে বিকাশ পৰিণত হলেহে অংগবোৰে কামবোৰ সহজে কৰিব পাৰে হয়নে ইয়াত কি হৈছে বিকাশ অৰ্থাৎ বৃদ্ধিৰ সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰিৱৰ্তন ঘটি যেনে তোমালোকে জন্মৰ পোৱাৰ পিছতে খোজ কাঢ়িব পাৰিছিলা জানো নিশ্চয় পৰা নাই তোমালোকে লাহে লাহে কিছু 2-3 বছৰ মান হোৱাতে তোমালোকে কি কৰিব পাৰিছা লাহে লাহে খোজ কাঢ়িব পাৰিছা গতিকে এই যেটো অংগ প্ৰত্যংগৰ কি হৈছে পৰিৱৰ্তন ঘটিছে লাহে লাহে হয়নে তে এনেদৰে অংগ প্ৰত্যংগৰ পৰিৱৰ্তন ঘটি পৰিণত অৱস্থা পোৱা যেটো প্ৰক্ৰিয়া তাকে কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় আৰু যেতিয়াই পৰিণত অৱস্থা জীৱই পায় বা পৰিণত হলেহে যিবোৰ অংগ আছে জীৱৰ এবোৰে অতি ভালদৰে কামবোৰ কৰিব পাৰে নেক্সট চাবা জীৱৰ বৃদ্ধি আৰু বিকাশৰ সীমা মই তোমালোকক অলপ আগতে ক'লো যে মানুহৰ বৃদ্ধিৰ বিষয়ে দিছে মানুহৰ বৃদ্ধি কেতিয়ালৈকে হয় মানুহৰ ক্ষেত্ৰত প্ৰায় 16 বছৰ বয়সলৈকে বৃদ্ধিৰ হাৰ বেছি থাকে সাধাৰণতে 21 বছৰ বয়সৰ পিছত মানুহ আৰু ওখ নহয় কি হৈছে যে মানুহৰ ক্ষেত্ৰত প্ৰায় 16 বছৰ বয়সলৈকে বৃদ্ধিৰ হাৰ বেছি থাকে হয়নে যে তোমালোকৰ বয়স কিমান হৈছে নিশ্চয় 12-13 হয়নে ইমান মান বয়স হৈছে গতিকে তোমালোকৰ সাধাৰণতে কি হ'ব প্ৰায় 16-17 মান বছৰলৈকে কি হ'ব বৃদ্ধিৰ হাৰটো বেছি হ'ব অতি সোনকালে তোমালোকে ডাঙৰ হৈ যাই থাকিবা ঠিক আছে
আৰু চোৱা লিখা আছে সাধাৰণতে 21 বছৰ বয়সৰ পিছত মানুহ আৰু ওখ নহয় গতিকে চোৱা লাহে লাহে যেতিয়া তোমালোক কি হৈছা লাহে লাহে ওখ হৈ আছা তোমালোকে আগৰ ফটোবোৰ চাবাচোন হয়নে তোমালোক চাপৰ আছিলা লাহে লাহে তোমালোক কি হৈছা ওখ হৈ গৈ আছা অৰ্থাৎ তোমালোকৰ কি হৈছে বৃদ্ধি হৈ আছে হয়নে অৰ্থাৎ সেইটোকে কৈছে যে 16 বছৰ বয়সলৈকে বৃদ্ধিৰ হাৰটো বেছি হয় আৰু 21 বছৰ বয়সৰ পিছত সাধাৰণতে মানুহ আৰু ওখ নহয় নে এই ক্ষেত্ৰত চোৱা গছ বনৰ বৃদ্ধি জীৱনৰ শেষলৈকে চলি থাকে উদ্ভিদৰ ক্ষেত্ৰত কিন্তু উল্টা উদ্ভিদৰ ক্ষেত্ৰত কি হয় গছ বনৰ উদ্ভিদৰ বৃদ্ধি কি হয় জীৱনৰ শেষলৈকে অৰ্থাৎ এই উদ্ভিদডাল মৃত্যু নোহোৱালৈকে অৰ্থাৎ মৰি নোযোৱালৈকে উদ্ভিদডালৰ কি হৈ থাকে বৃদ্ধি হৈ থাকে এতিয়া মনত ৰাখিবা ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় নোট কৰি লবা তোমালোকে আমেৰিকাৰ কেলিফৰ্নিয়াত পোৱা চিকুয়া চেম্পাৰ ভাইৰেনছ নামৰ সৰল জাতীয় গছজোপা পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ আৰু পৰীক্ষাত আহিব যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ গছজোপা নাম কি ঠিক আছে এয়া হৈছে চিকুয়া চেম্পাৰ ভাইৰেনছ কত পোৱা যায় চিকুয়া চেম্পাৰ ভাইৰেনছ এটো আহিব পাৰে মনত ৰাখিবা আমেৰিকাৰ কেলিফৰ্নিয়াত পোৱা যায় ঠিক আছে এটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ উচ্চতাটো তোমালোকে মনত ৰাখিবা মিটাৰ হিচাপত 117 মিটাৰ আৰু ফুট হিচাপত 384 ফুট পৰ্যন্ত হয় ঠিক আছে এই বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ বহিখনত নোট কৰি লবা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন অহাৰ ইয়াৰ পৰা বহুত বেছি চান্স আছে এতিয়া নেক্সট চাবা জীৱৰ আয়ুষৰ বিষয় দিছে লাইফ স্পেনৰ বিষয়ে চোৱা সংজ্ঞা জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ যেটো সময়ছোৱা সেই সময়ছোৱাকে সেই জীৱবিধৰ আয়ুষ বুলি কোৱা হয় হয়নে জীৱৰ জন্ম হোৱাৰ পিছত স্বাভাৱিক মৃত্যুৰ হয়নে মানুহৰ যিকোনো কাৰণ মৃত্যু হ'ব পাৰে ঠিক আছে এই স্বাভাৱিক মৃত্যুৰ যেটো সময়ছোৱা সেই সময়ছোৱাকে জীৱবিধৰ কি বুলি কোৱা হয় আয়ুষ বুলি কোৱা হয় হয়নে তো কোনোবা চোৱা কোনোবা 100 বছৰ জীয়াই থাকিব পাৰে কোনোবা 50 বছৰ জীয়াই থাকিব পাৰে কোনোবা 20 বছৰ জীয়াই থাকিব পাৰে হয়নে গতিকে ইয়াকে কৈছে যে জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ যেটো সময়ছোৱা সেই সময়ছোৱাকে কি বুলি কোৱা হয় আয়ুষ বুলি কোৱা হয় যেনে মই ইয়াত কৈছো যে কোনোবাই 100 বছৰ আয়ুষ লৈ আহিব পাৰে কোনোবাই 50 কোনোবাই 20 ঠিক আছে নেক্সট চাবা পৰ্যায়সমূহ বৃদ্ধি আৰু বিকাশৰ পিছত জীৱই পৰিণত বা ডেকাকাল পায় ইয়াৰ পিছত বয়স বঢ়াৰ লগে লগে জীৱৰ শৰীৰ দুৰ্বল হৈ আহে বৃদ্ধ অৱস্থা আৰু কি হয় শেষত মৃত্যু হয় এটা কি কৈছে চোৱা বৃদ্ধি আৰু বিকাশৰ পিছত এটা নিৰ্দিষ্ট সময়লৈকে বৃদ্ধি আৰু বিকাশ হয় হয়নে তাৰ পিছত কি হয় জীৱই পৰিণত বা ডেকাকাল পায় আৰু ডেকাকালৰ পিছত কি হয় লাহে লাহে জীৱৰ কি হৈ যায় বয়স বাঢ়ি থাকে হয়নে ডেকাকাল সাধাৰণতে কোনখিনিৰ পৰা কোনখিনিক বুলি কয় ধৰি লোৱা এনে ধৰা 20 ৰ পৰা ধৰি লোৱা 30 বছৰ মানলৈকে ঠিক আছে গতিকে তেনে তাৰ পিছত কি হয় লাহে লাহে জীৱৰ শৰীৰ কি হয় বয়স বাঢ়ি যায় হয়নে যেনে ধৰা 60 বছৰ হল 70 বছৰ হল এনেকুৱা ধৰণে বয়স বঢ়াৰ লগে লগে জীৱৰ যেটো শৰীৰ আছে সেই শৰীৰটো কি হয় লাহে লাহে দুৰ্বল হৈ আহে জীৱৰ অংগ প্ৰত্যংগ আছে এইবোৰ ভালদৰে কাম নকৰা হৈ আহে অৰ্থাৎ কি হয় বৃদ্ধ অৱস্থা পায় আৰু এনেদৰে লাহে লাহে কি হয় মৃত্যু হয় ঠিক আছে এনেদৰে কি হয় লাহে লাহে মৃত্যু হয় গতিকে পৃথিৱীত থকা কোনো জীৱই অমৰ নহয় এটা নিৰ্দিষ্ট সময়ৰ পিছত কি হ'ব মৃত্যু হ'বই এতিয়া চোৱা জীৱৰ ভিন্ন জীৱৰ আয়ুষসমূহ অৰ্থাৎ বেলেগ বেলেগ জীৱৰ আয়ুষসমূহ চোৱা মানুহৰ ক্ষেত্ৰত সাধাৰণতে 120 বছৰলৈকে মানুহ জীয়াই থাকিব পাৰে ঠিক আছে কিন্তু আজিকালি মানুহ ইমান বছৰলৈকে জীয়াই নাথাকে নেক্সট চোৱা হাতী প্ৰায় 100 বছৰলৈকে জীয়াই থাকিব পাৰে কাছ প্ৰায় 150 বছৰলৈকে জীয়াই থাকিব পাৰে ঠিক আছে এতিয়া চোৱা উদ্ভিদৰ আয়ুষৰ শ্ৰেণী বিভাজন এতিয়া চোৱা আমি জীৱৰ গম পালো হয়নে মানুহ হাতী কাছ এইবোৰ কি হয় জীৱ যে এইবোৰে কিমান বছৰ জীয়াই থাকে আমি গম পালো এতিয়া উদ্ভিদৰ ক্ষেত্ৰত চাওয়া হয়চোন উদ্ভিদৰ আয়ুষৰ ওপৰত ভিত্তি কৰি ইহঁতক বিভিন্ন ভাগত ভগাব পৰা যায় ঠিক আছে নেক্সট চাবা উদ্দীপক আৰু সঁহাৰি পৰিবেশৰ যিবোৰ পৰিৱৰ্তনে জীৱৰ দেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেইবোৰকে কি বুলি কোৱা হয় উদ্দীপক বুলি কোৱা হয় কি কৈছে চোৱা পৰিবেশৰ যিবোৰ পৰিৱৰ্তনে জীৱৰ দেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেইবোৰক কি বুলি কয় উদ্দীপক বুলি কয় যেনে স্পৰ্শ হয়নে স্পৰ্শ যেনে চোৱাচোন আমি ধৰি লোৱা সেই লাজুকিলতাৰ যদি পাতটো স্পৰ্শ কৰি দিব তাহলে কি হৈ যাব কোষ খাই যায় হয়নে বা যদি আমি আমাৰ হাতখনেৰে কোনো গৰম বস্তু আমি স্পৰ্শ কৰোতে হাতখন কি হয় অটোমেটিক আমাৰ কি হৈ আহে তাৰ পৰা
কোচ খাই আহে বা আমি তাৰ পৰা কি কৰো আঁতৰাই আনো হয়নে এটুকে কৈছে বা চোৱাচোন অতি উজ্জ্বল পোহৰ বুলি কৈছে অতি উজ্জ্বল পোহৰ মানে চোৱা এতিয়া চোৱা আমি ধৰা এনেকে চাই আছো হঠাৎ চোৱা আগৰ পৰা যদি আমাৰ চকুত পোহৰ পৰা আমি তৎক্ষণ চকুটো কি হৈ যায় এনেকে মুজি দিয়া যায় সেইটোকে ইয়াত কৈছে ঠিক আছে গতিকে পৰিৱেশৰ যিবোৰ পৰিৱৰ্তনে জীৱৰ দেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেইবোৰকে উদ্দীপক বুলি কোৱা হয় নেক্সট চাবা সঁহাৰি উদ্দীপকৰ প্ৰতি লক্ষ্য কৰি জীৱই কৰা কাৰ্যকে সঁহাৰি বুলি কোৱা হয় অৰ্থাৎ মই যে কৈছিলো উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা অৰ্থাৎ উদ্দীপকৰ প্ৰতি লক্ষ্য কৰি জীৱই কৰা কাৰ্যক সঁহাৰি বোলে যেনে কেঁচু এডাল যদি আমি স্পৰ্শ কৰি দিওঁ হয়নে কেঁচু এডাল যদি তোমালোকে নিজে কৰি চাবাচোন কেতিয়াবা হয়নে বাৰিষা যিহেতু এতিয়া বাৰিষা কাল চলি আছে কেঁচু তোমালোকে নিশ্চয় দেখিবলৈ পাবাই তে কেঁচু এডাল তোমালোকে টাচ কৰি চাবা লাহেকে স্পৰ্শ কৰি চাবা কি হ'ব ছটফটাই উঠিব হয়নে একেধৰণে মই মাত্ৰ কলোৱে চকুৰ ওপৰত যদি তীব্ৰ পোহৰ পৰে অটোমেটিক আমাৰ কি হয় চকু দুটা মুদি দিয়া যায় হয়নে এনেকে মুদি দিয়া যায় হেতুকে কৈছে যে উদ্দীপকৰ প্ৰতি লক্ষ্য কৰি জীৱই কৰা কাৰ্য কি কয় সঁহাৰি বুলি কয় নেক্সট চলন মুভমেন্ট উদ্দীপকৰ প্ৰতি সঁহাৰি জনাওতে জীৱই শৰীৰৰ অংগ প্ৰত্যংগৰ লৰচৰ কৰাকে চলন বুলি কোৱা হয় যেতিয়া উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় তেতিয়া জীৱৰ শৰীৰৰ যিটো অংগ প্ৰত্যংগ লৰচৰ কৰা তাকে কি বুলি কয় চলন বুলি কয় নেক্সট চাবা উদ্ভিদৰ চলন আৰু আলোক অভিমুখে বৃদ্ধি ইয়াত এটা পৰীক্ষা দিছে পৰীক্ষাটো তোমালোকে নিজেও কৰি চাব পাৰা এটা বন্ধ বাকচত থকা ফুটাৰে পোহৰ সোমালে ভিতৰত থকা গছৰ পুলিটো পোহৰৰ দিশলৈ বেকা হৈ বাঢ়িবলৈ ধৰে এতিয়া তোমালোকে চাবাচোন লক্ষ্য কৰিবা যিসকলৰ ঘৰত ধৰা খেতি বাতি অলপমান কৰে তোমালোকে লক্ষ্য কৰিবাচোন তোমালোকে ঘৰত প্ৰায়ে কোৱা শুনিবলৈ পাবা যে ৰ'দ নপৰাৰ বাবে গছডালৰ বৃদ্ধি হোৱা নাই বা তোমালোকে লক্ষ্য কৰিবাচোন ৰ'দ পৰা ঠাইতে কি হয় গছৰ বৃদ্ধি হয় কিহৰ কাৰণে ৰ'দ পৰা ঠাইত গছৰ বৃদ্ধি হয় কাৰণ উদ্ভিদে যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া উদ্ভিদক কিহৰ প্ৰয়োজন হয় সূৰ্যৰ পোহৰৰ উদ্ভিদক প্ৰয়োজন হয় ঠিক আছে তে সূৰ্যৰ পোহৰ পালেহে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰিব খাদ্য প্ৰস্তুত কৰিব পাৰিলেহে উদ্ভিদৰ বৃদ্ধি হ'ব সেই কাৰণে সদায় কি কৰে ৰ'দ পৰা ঠাইত গছৰ পুলিবোৰ ৰোৱে ৰ'দ পৰা ঠাইত গছৰ পুলি ৰুলে কি হয় অতি সোনকালে বৃদ্ধি হয় এতিয়া চোৱা ইয়াত কৈছে এটা পৰীক্ষা কৰি চাব দিছে এটা বন্ধ বাকচ অৰ্থাৎ এনেকুৱা ধৰণৰ এটা তোমালোকে বাকচ ল'বা ঠিক আছে এটা তোমালোকে বাকচ ল'বা এটো বাকচ ঠিক আছে বাকচত তোমালোকে কি কৰিব লাগিব তোমালোকে এনেকুৱা ধৰণে এটা ফুটা কৰি দিবা ঠিক আছে বাকচটোত বাকচ মানে তোমালোকে যিকোনো এনেকুৱা ধৰণৰ বাকচ তোমালোকে ল'ব পাৰা ঠিক আছে কাগজৰ বহুতো বাকচ পোৱা যায় ঠিক আছে আৰু তোমালোকে বাকচটোত আনফালে তোমালোকে পোহৰ সোমাবলৈ নিদিবা যিটো ধৰা তোমালোকে ফুটা কৰিছা ধৰিলা এইখিনি তোমালোকে ফুটাটো কৰিছা এইখিনিয়ে যাতে পোহৰটো সেই বাকচত সোমাব পাৰে আৰু তাৰ পিছত কি কৰিব লাগিব এটা গছৰ পুলি তোমালোকে তাত কি কৰিব লাগিব থৈ দিবলৈ লাগিব তোমালোকে লক্ষ্য কৰিবা অৰ্থাৎ তোমালোকে দেখিবলৈ পাবা যে যিটো চাইডেৰে কি হ'ব এই সূৰ্যৰ পোহৰটো সোমাব পাৰিছে সেইটো চাইডে কি হ'ব সেই যেটো গছৰ পুলি আছিল এটো বৃদ্ধি হৈ তোমালোকে বহৰি যোৱা দেখিবলৈ পাবা ঠিক আছে তোমালোকে লক্ষ্য কৰি চাবা তো ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা এটো প্ৰমাণ হল যে উদ্ভিদৰ কাণ্ডই কি কৰে পোহৰৰ দিশত উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় বা বৃদ্ধি পায় ইয়াকে আলোক অভিমুখে চলন বা ফটোট্ৰপিজম বুলিও কোৱা হয় গতিকে এই পৰীক্ষাটোৰ পৰা আমি কি গম পালো ইয়াৰ পৰা গম পালো যে উদ্ভিদৰ যি কাণ্ড থাকে এয়া কাণ্ড হয়নে উদ্ভিদৰ যি কাণ্ড থাকে উদ্ভিদৰ কাণ্ড কি কৰে পোহৰৰ দিশত যিফালে সূৰ্যৰ পোহৰ পায় এই পোহৰৰ দিশত উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় বৃদ্ধি পায় ইয়াক কি বুলি কয় আলোক অভিমুখে চলন বা ফটোট্ৰপিজম বুলি কয় নেক্সট ওয়া খাদ্য আৰু শক্তিৰ বিষয়ে দিছে নিউট্ৰিশন এণ্ড এনাৰ্জি শক্তিৰ উৎস সকলো জীৱকে কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন আৰু এই শক্তি খাদ্যৰ পৰা পোৱা যায় অৰ্থাৎ সো আমি যদি খাদ্য নাখাও আমি কাম কৰিব শক্তি পাম জানো নিশ্চয় নাপাম আমি কাম কৰিবৰ কাৰণে শক্তি পাবলৈ হলে আমি কি কৰিব লাগিব খাদ্য আমি খাবই লাগিব এইটোকে ইয়াতে কৈছে নেক্সট ওয়া সালোক সংশ্লেষণ বহুত বেছি ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাত আহিব সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক বোলে ঠিক আছে বা উদ্ভিদ খাদ্য প্ৰস্তুত কেনেকৈ কৰে তেনেকৈ পৰীক্ষাত কোৱেশ্চনটো দিব পাৰে দুটাই সেম কোৱেশ্চন হয় মাথু সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে উদ্ভিদৰ পাতত ক্লৰোফিল নামৰ এবিধ সেউজীয়া পদাৰ্থ থাকে অৰ্থাৎ ইয়াত কি কৈছে যিবোৰ সেউজীয়া উদ্ভিদ আছে সেই সেউজীয়া উদ্ভিদবোৰেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আমি মানুহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰো আমি খাদ্য বেছি কৰিব লাগে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে